আজি মই এটা সম্পূৰ্ণ ভেজ ফ্ৰাইড ৰাইচৰ ৰেচিপি লৈ আহিছোঁ যিটো আপোনালোকে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ নাইবা টিফিনতো লৈ যাব পাৰিব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰাইড ৰাইচৰ কাৰণে এয়া মই গাজৰ বিন সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া মটৰ গুচাই লৈছোঁ। আপোনালোকে যিকোনো ভেজিটেবলছ এড কৰিব পাৰে ভাল পোৱা। আৰু এইফালে চয়াবিনখিনি মই নিমখ অকণমান দি তিয়াই থৈছিলোঁ, এইখিনিও ভালকৈ ধুই চুই লৈ চেপি লৈছোঁ। আৰু এতিয়া কেৰাহীত মই ৰিফাইন অইল দিছোঁ, তাতে লং, ডালচেনি আৰু এটা ইলাচি দিলোঁ, 2 খিলা তেজপাত দিলোঁ আৰু 1 চামুচ গোটা জিৰা দি ফুৰণ দিলোঁ। আপোনালোকে ঘি মিঠাতেল যি ভাল পায় সেই তেল এড কৰিব পাৰে। আৰু এতিয়া মই জুইটো কম কৰি লৈছোঁ আৰু তাতে গাজৰখিনি দিলোঁ, বিনখিনিও দিছোঁ আৰু দি অকণমান এনেকৈ কম জুইতে ভাজি আছোঁ। আৰু এতিয়া ইয়াতে দি দিম কেঁচা মটৰখিনি। এয়া কেঁচা মটৰখিনিও দি দিলোঁ আৰু দি অকণমান সময় ভাজিম। সোৱাদ অনুসৰি দিলোঁ নিমখ আৰু এতিয়া আকৌ ভাজি থাকিম। ইয়াতে আৰু বেলেগ মই একো ব্যৱহাৰ নকৰোঁ। দেখিছে আপোনালোকে পিঁয়াজ, আদা, নহৰু মই একো দিয়া নাই। আৰু সেইকাৰণে সম্পূৰ্ণ ভেজ খোৱাসকলেও এনেকৈ বনাই খাব পাৰিব। আৰু এতিয়া আগতেই তিয়াই ৰেডি কৰি ৰখা চয়াবিনখিনি দিলোঁ আৰু চয়াবিনখিনি দিও অকণমান সময় এনেকৈ ভাজি আছোঁ যাতে কেঁচা ভাৱটো যায়। আৰু কেঁচা ভাৱটো যোৱা হোৱাৰ পাছতে মই ইয়াতে ভাতখিনি এড কৰিম। মই জহা চাউলৰ ভাত অলৰেডি বনাই ৰাখিছোঁ, কিন্তু ভাতখিনি ঠাণ্ডা হোৱাই নাই, সেইকাৰণে অকণমান গোটা গোটা হৈ আছে দেখিছে। কিন্তু ভাজি থাকিলে সেইখিনি জৰজৰীয়া হৈ যাব বাৰু। আৰু ৰাতিপুৱাই দৌৰাদৌৰি লাগেতো, গতিকে বহুত সমানে চব কাম কৰিব লগা হৈছে, সেইকাৰণে ভাতখিনি বনাওঁতে অকণমান দেৰি হ'ল। আৰু ইয়াতে এড কৰিলোঁ মই চয়া চচ। আৰু চয়া চচখিনি দিয়াৰ পাছতো অকণমান ভাজিম। এনেকৈ চয়া চচ দিলে গোন্ধটো খুব ধুনীয়া হয় আৰু ৰংটোও ধুনীয়া হয়। বাকী খাওঁতে আপোনালোকে বাকী গ্ৰীণ চচ বা টমেটো কেটচাপ যি লৈ খালেই হৈ গ'ল। আৰু এয়া চাওক মোৰ ৰেডি হৈয়ে গৈছে। আপোনালোকে এনেকৈ বনাই নে নবনাই কমেণ্ট কৰি জনাবচোন, আৰু যদি বনাই সেইটোও জনাব, ভাল লাগিব মোৰ। আৰু এতিয়া মই এয়া জিয়াৰ টিফিনৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এয়া এনেকৈ চিলভাৰ ফইলৰ বৌলত ভৰাই দিম যাতে ফ্ৰাইড ৰাইচখিনি পূৰা ফ্ৰেছ হৈ থাকে। আৰু তাহাঁতৰ 11:15 মানত ব্ৰেক হয়, লং ব্ৰেক, গতিকে সেইটো সময়লৈ ঠিক হৈ থাকিব লাগিব। এতিয়াতো 6:30 হৈছেহে, ইমান ৰাতিপুৱাই বনাওঁ দেখিছে আপোনালোকে। আৰু এয়া মই তাই এনেকৈ ধুনীয়াকৈ চিল কৰি দিওঁ আৰু টিফিনত ভৰাই এখন স্পুনো দি দিম তাই যাতে খাব পাৰে। আমাৰ আকৌ এই টমেটো কেটচাপটো ইমান ভাল নাপায়, গতিকে তাইক বোলে নালাগে, এনেই এনেকৈয়ে খাব। আৰু এইখিনি ভৰাই দিলোঁ আৰু লগতে কেইটামান আলমণ্ডো দি দিওঁ যাতে তাই ব্ৰেকত খাব পাৰে। এয়া আলমণ্ড কেইটামানো দি দিলোঁ আৰু তাইৰ টিফিন ৰেডি হৈ গ'ল। ৰাতিপুৱা বহুত দৌৰাদৌৰি হয়, মোৰ নিচিনা কাৰ কাৰ দৌৰাদৌৰি হয় কমেণ্ট কৰি জনাবচোন টিফিনৰ কাৰণে। আৰু মোৰ আৰু সঞ্জীৱৰ ফ্ৰাইড ৰাইচখিনি মই হটকেছত ভৰাই এতিয়া থৈ দিম, কাৰণ আমিতো ব্ৰেকফাষ্ট দেৰিকৈ কৰিম, বহুত টাইম আছেই আমাৰ হাতত, নহয় জানো। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।